রোদালে পশ্চিমলে পাত পুলি অবেলি রে রোদালে পশ্চিমলে পাত পুলি উলিয়া রোদরে তোমার ছায়াতে ও হে উলিয়া রোদরে তোমার ছায়াতে অবেলি রে রোদালে পশ্চিমলে পাত পুলি দাদাক আপোনালোকে এইবিলাক পাক চক্ৰত পেলাই বান খুৱাই পেলাইছে য়েছ তুমি একেবাৰে মোৰ মুখৰ কথা কৈছা ব্ৰ ৰবা তুমিও ইয়াৰ সংগ নিদিবা তোমাৰ যি ক'ব লগা আছে সেয়া তুমি নিশাৰ লগত পাতা নিশা ইয়াৰ বাবে সম্পূৰ্ণ এগ্ৰী ঘৰখনত এতিয়াহে কিবা এটা ভাল লাগিছে অৰ্ণৱ চকুৰ আগত ৰোদালিৰ এনে এটা অৱস্থা দেখা পাই মই খুব সুখ পাইছোঁ মই ইমান দিনে এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ দেউতা এতিয়া অসহায় একো মাত মাতিব নোৱাৰে তেওঁ মুখেৰে কাৰণ অৰুণাভৰ মৃত্যুৰ কাৰণ ৰ'দালিও হ'ব পাৰে গানবোৰ একেবাৰে মনত নপৰা হ'ল কিয় আগতেচোন ইমান ধুনীয়া ধুনীয়া গান গাইছিলা মনত কৰা আকৌ কিবা আছিল হেল্ল' ৰোদালি কি কৰিছ তোৰ কষ্টবোৰ সহ্য নোহোৱা হৈছে এবাৰ পাৰিলে তই ঘৰলৈ আছোন একো নহয় মোৰে শপত এবাৰ হ'ব দে ৰাখ কি ক'লে তাই আহিবনে অহা নহয় একো উত্তৰ নিদিলে তাই তাত বৰ কষ্টত আছে মই কথা পাতিয়ে বুজিছোঁ কষ্টটো হ'বই ঘৰৰ বোৱাৰীৰ পৰা কি হ'লগৈ তাই এতিয়া তাকে ভগৱানে যে এইবোৰ কি কৰিছে তাইৰ লগত ৰ'দা মই এবাৰ নৰেনৰ ঘৰৰ পৰা আহোঁ সি মাতি পঠিয়াইছে মোক কিয় যায় ন অলপ কাম আছে তোমাক আহি পেলাই সকলো কম দিয়া যাওক মই ৰ'দালিৰ লগত কথা পাতিলোঁ তাই কাইলৈ আহিবও পাৰে আহিলে একেবাৰে পঞ্চামৃত ভাগ খুৱাই পঠিয়াম অঁ সেইটো কৰাই ভাল হ'ব মা তাইক জোৰকৈ মাতক যদি পৰ্বটো কৰিব পাৰি ভালেই হ'ব দিয়া তুমি কথা পাতাচোন তাইৰ লগত মই আহোঁ যাওক মা আপুনি ফোনটো আকৌ লগাওক মই কথা পাতিম এইবাৰ তাইৰ লগত অৰুণাভ ডক্টৰে কোৱাৰ দৰে কৰিলে চাগে তুমি সুস্থ হ'বলৈ আৰু বেছিদিন নালাগিব মূৰটোহে বৰ গধুৰ গধুৰ লাগিছে বাকী গাৰ বিষ এতিয়া একো অনুভৱ কৰা নাই তুমি মূৰতে যে বেছি আঘাত পাইছিলা সেইবাবেই অৰ্ণৱ তুমি অলপ বাহিৰলৈ ওলাই যাব বিচাৰা নেকি মুকলিত থাকিলে তোমাৰ গাটো আৰু অলপ ভাল লাগিব হয়নে মা নাই এতিয়া আৰু মন যোৱা নাই নিশাৰ কেয়াৰৰ বাবে কিজানি তুমি সময়তকৈ বেছি সোনকালে সুস্থ হৈ উঠিছা বেচেৰীয়ে যে কিমান ৰাতি উজাগৰে কটাইছে তোমাৰ কাৰণে
মা মই অলপ আহি আছোঁ হা। মা দেউতা অফিচলৈ গ'ল নেকি? দেউতাই মোৰ লগত ভালদৰে কথাই পতা নাই। তেওঁ তুমি ইমান কষ্ট খাই থকাটো চাই থাকিব নোৱাৰে, সেইকাৰণে। হ'ব পাৰে। তুমি এইবোৰ এতিয়া চিন্তা কৰি নাথাকিবা। তোমাক এতিয়া ৰেষ্টৰ প্ৰয়োজন, শুই থাকা। মৃগাংক কি হ'ল? তুমি সকলো সময়ত মোৰ লগত এনেকুৱা বিহেভ কৰিলে নহয়। কাপোৰ কানি পিন্ধি কপালত অকণমান সেন্দুৰ ল'লে তুমি কাৰোবাৰ ৱাইফ হৈ নোযোৱা। তুমি কেৱল মোৰ, বুজিছা নহয়? তুমি ক'লেও মই সেইবোৰ মানি ল'ব নোৱাৰোঁ। ঘৰৰ চিটুৱেশ্যন এতিয়া বহুত বেলেগ আৰু মোৰ ওপৰতো বহুত দায়িত্ব আছে। কোনো ধৰণৰ দায়িত্বই মোক তোমাৰ পৰা আঁতৰ কৰাব নোৱাৰে। তুমি যদি মোৰ কথা নামানা তেতিয়াহ'লে কৈ দিলোঁ মই যা তা কৰি পাম। ৰ'বা, তোমাৰ মই কোনফালৰ পৰা হ'লোঁ? তোমাৰ মোৰ ৰিলেশ্যন কি? ৰিলেশ্যন কি আছে তুমি জানি ল'ব লাগিব। তুমি বুজি পাব লাগিব যে তোমাৰ প্ৰতি মোৰ যথেষ্ট উইকনেছ আছে। চোৱা, তোমাক মই ভালদৰে কৈছোঁ, তোমাৰ কোনো ৰিলেশ্যনশ্বিপ মই একচেপ্ট কৰিব নোৱাৰোঁ। চোৱা, মই তোমাৰ কাৰণে সকলোবোৰ এৰিবলৈ ৰাজি আছোঁ। এই ঘৰ, এই প্ৰপাৰ্টি সকলোবোৰ এৰিবলৈ ৰাজি আছোঁ। কেৱল তুমি আৰু মই থাকিম। এইবোৰ ভেজালত সোমাবলৈ নিবিচাৰোঁ মই। তোমাৰ যি কৰিবলগীয়া আছে কৰি থাকা, তাত মোৰ কোনো লুকআউট নাই। মোৰ চকুলৈ চা, ইয়াত অকণমানো মিছা নাই। যেতিয়া ৰাজি হওঁ তেতিয়া কবি। মোৰ চকুলৈ চা, ইয়াত অকণমানো মিছা নাই। যেতিয়া ৰাজি হওঁ তেতিয়া কবি। তোক বহুত দূৰত লৈ গুচি যাম এইবোৰৰ পৰা। আজি ভবাৰ দৰে সকলো কাম হ'ল উমেশ। এতিয়াহে মোৰ মনটো ভাল লাগিছে। সকলোবোৰ সম্পত্তি ৰ'দালিৰ গৰ্ভত থকা সন্তানটোৰ নামত কৰি দিলে নেকি দাদা? এনে কৰাৰ প্ৰয়োজন আছিল উমেশ। নহ'লে অৰ্ণৱহঁতৰ যি অতপালি হৈছে নহয়, মই এইবোৰ অন্যায় চাই থাকিব নোৱাৰোঁ। মোৰ এটা সন্দেহ হয় বুজিছা আৰোহী। কি মা? অৰুণাভৰ এই এক্সিডেণ্টটো জানি বুজি হোৱাৰ দৰে লাগিছে মোৰ। এক্সিডেণ্ট জানি বুজি কিয় কৰিব মা? অৰুণাভে জানি বুজি খুন্দুৱা বুলি কোৱা নাই। ৰৈ থকা গাড়ীখনক কোনোবাই ইচ্ছা কৰি খুন্দুৱা যেন লাগিছে। কিন্তু এই কামটো কোনে কৰিব মা? আবেলিৰে ৰ'দালি পশ্চিমলে বাট বুলি। তোমাৰ যি কৰিবলগীয়া আছে কৰি থাকা, তাত মোৰ কোনো লুকআউট নাই। মোৰ চকুলৈ চা, ইয়াত অকণমানো মিছা নাই। যেতিয়া ৰাজি হওঁ তেতিয়া কবি। তোক বহুত দূৰত লৈ গুচি যাম এইবোৰৰ পৰা, বুজিছ নহয়? আজি ভবাৰ দৰে সকলো কাম হ'ল উমেশ। এতিয়াহে মোৰ মনটো ভাল লাগিছে। সকলোবোৰ সম্পত্তি ৰ'দালিৰ গৰ্ভত থকা সন্তানটোৰ নামত কৰি দিলে নেকি দাদা? এনে কৰাৰ প্ৰয়োজন আছিল উমেশ। নহ'লে অৰ্ণৱহঁতৰ যি অতপালি হৈছে নহয়, মই এইবোৰ অন্যায় চাই থাকিব নোৱাৰোঁ। ঠিকে কৰিলে দাদা। দেউতা, আপোনাৰ সৈতে কথা এটা আছিলে। কি কথা কোৱাচোন? মায়ে ফোন কৰিছিলে, ঘৰলৈ মাতিছে এবাৰ। অঁ, যোৱা। ইয়াত আৰু ইমান ভাবিবলগীয়া কিটো আছে? কেইদিনমান থকাকৈ যাবানে? নাই দেউতা, মায়ে কিবা এটা নিয়ম কৰিবলৈহে মাতিছে। ঠিক আছে, যোৱা। উমেশ, ৰ'দালিক তই কাইলৈ থৈ আহিবি, আৰু যদি নাথাকে লগতে লৈ আহিবি। হ'ব দাদা। ৰ'দালি পুৱা কেই বজাত যাবা? পুৱা সোনকালে যাম, গধূলি হোৱাৰ আগতে ঘূৰি আহিম। ঠিক আছে। ঠিক আছে, তুমি মোক মাত দিবা। ৰ'দালি, তুমি যদি বিচৰা দুদিনমান ঘৰত থাকি আহিব পাৰিবা। নালাগে দিয়ক দেউতা, যেনেকৈ হ'লেও মই ইয়াতে থাকিব বিচাৰোঁ। এখেতৰ কাৰণে ইমানখিনি কষ্ট কৰিবলৈ মই ৰাজি আছোঁ। মোৰ এটা সন্দেহ হয় বুজিছা আৰোহী। কি মা? অৰুণাভৰ এই এক্সিডেণ্টটো জানি বুজি হোৱাৰ দৰে লাগিছে মোৰ। এক্সিডেণ্ট জানি বুজি কিয় কৰিব মা? অৰুণাভে জানি বুজি খুন্দুৱা বুলি কোৱা নাই। ৰৈ থকা গাড়ীখনক কোনোবাই ইচ্ছা কৰি খুন্দুৱা যেন লাগিছে। কিন্তু এই কামটো কোনে কৰিব মা?
মোৰ সন্দেহ হয় তোমাৰ দাদা মাহঁতৰ ওপৰত এই এক্সিডেণ্টটো তেওঁলোকে কৰাব পাৰে। আপুনি মোৰ মনৰ কথাষাৰে কৈছে মা। এই কথাটো ময়ো ভাবি আছিলোঁ। মা, দাদা মাহঁত ইমান তললৈ কেতিয়াও নামিব নোৱাৰে। তেওঁলোক বেয়া হ'ল বুলিয়ে এইটো পৰ্যায়লৈ কেতিয়াও যাব নোৱাৰে। আৰু ইয়ে চাগে বেয়াই পালে আমাক। বেয়া পালে উপায় নাই। অৰুণাভৰ ক্ষতি হওক বুলিয়ে তেওঁলোকে এইটো কাম কৰিছে। আমি ভাবিছোঁহে তেওঁলোক নহ'বও পাৰে। ভগৱান আছে নহয়, এদিন সঁচাবোৰ নিশ্চয় গম পাম। হ'ব আপুনি অলপো চিন্তা নকৰিব। আপোনাৰ ছোৱালী আমাৰ ঘৰত একদম ধুনীয়াকৈ আছে। এতিয়া অৰুণাভৰ লগত সম্পৰ্ক হৈছেই যেতিয়া, মই সম্পৰ্কটো অতি সোনকালে আনুষ্ঠানিকভাৱেই কৰি পেলাম। বাৰু ঠিক আছে দিয়ক, ৰাখিছোঁ। কাৰ ফোন বাইদেউ? নিশাৰ মাক। এতিয়া অৰুণাভৰ লগত সম্পৰ্ক হৈছেই যেতিয়া, এই সম্পৰ্কটো মই আনুষ্ঠানিকভাৱেও কৰি পেলাম বুলি ভাবিছোঁ, যাতে ছ'চাইটিৰ মানুহক আমি একো উত্তৰ দিব লগা নহয়। এইটো তই ভাল চিন্তাই কৰিছ বাইদেউ। নহ'লে এদিন হ'লেওতো অৰুণাভ বাহিৰলৈ যাবই। তেতিয়া যদি এই চিটুৱেশ্যনটো নজনা মানুহে ৰদালি ঘৰৰ কথা কৈ দিয়ে, তেনেহ'লে তই উত্তৰ কি দিবি? সেইবাবেইতো মই এইবোৰ কথা ভাবিছোঁ, যাতে সিহঁতৰ মাজত পিছত ৰদালি সোমালেও একো কৰিব নোৱাৰে। পিছৰ কথাবোৰ এতিয়াই ভাবি থোৱা ভাল। পিছত কি হয় তাৰ একো ঠিক নাই। কেনেকুৱা লাগিছে এই মহৰ কামোৰত বহি ভাত খাই? আমি 7টা জীৱন এক হৈ থাকিম বুলি হোমৱৰ্ক কৰি শপত খাইছিলি, পিছে 7টা জীৱন ক'ত? হেল্ল', কি উকিলজন অফিচলৈ গৈছে? ঠিক আছে, মই কাৰণটো এতিয়াই বিচাৰি আছোঁ, ৰ'ব। বাৰু। আবেলিৰে ৰ'দালি পশ্চিমলে বাট বুলি। এইটো তই ভাল চিন্তাই কৰিছ বাইদেউ। নহ'লে এদিন হ'লেওতো অৰুণাভ বাহিৰলৈ যাবই। তেতিয়া যদি এই চিটুৱেশ্যনটো নজনা মানুহে ৰদালি ঘৰৰ কথা কৈ দিয়ে, তেনেহ'লে তই উত্তৰ কি দিবি? সেইবাবেইতো মই এইবোৰ কথা ভাবিছোঁ, যাতে সিহঁতৰ মাজত পিছত ৰদালি সোমালেও একো কৰিব নোৱাৰে। পিছৰ কথাবোৰ এতিয়াই ভাবি থোৱা ভাল। পিছত কি হয় তাৰ একো ঠিক নাই। সেইবাবে সাজু হ। হেল্ল', কি উকিলজন অফিচলৈ গৈছে? ঠিক আছে, মই কাৰণটো এতিয়াই বিচাৰি আছোঁ, ৰ'ব। বাৰু। কি হ'ল বাইদেউ? প্ৰতাপৰ অফিচলৈ উকিলজন গৈছে। কি কাৰণত বা গৈছে? কিবা বেলেগ কাৰণ নহয়তো? কেনেকুৱা লাগিছে এই মহৰ কামোৰত বহি ভাত খাই? আমি 7টা জীৱন এক হৈ থাকিম বুলি হোমৱৰ্ক কৰি শপত খাইছিলি, পিছে 7টা জীৱন ক'ত? এটা জীৱনো এক হৈ থাকিব নোৱাৰিলি দেখোন। ঋতু অনুযায়ী জীৱনলৈ বসন্ত নাহে। অৰ্ণৱ চলিহা, বৰ্তমান ফাগুনত ধৰাশায়ী হোৱা গছজোপা দেখি মোৰ জীৱনলৈ আৰু পুনৰ বসন্ত নাহিব বুলি নাভাবিবি। নাহে ৰতালি, তোৰ জীৱনলৈ আৰু কেতিয়াও বসন্ত নাহে। পেটত থকা বাচ্চাটোক যিমান মন যায় পেটৰ ওপৰতে চুইছা, কি ঠিক তাৰ
কোলাত লৈ উমলাব পাৰই নে নোৱাৰ? মোৰ ভৱিষ্যতৰ কথা জানিবলৈ তই ভগৱান নহয়। ভৱিষ্যত জানিবলৈ ভগৱান হ'ব নালাগে, পাৱাৰ লাগে। ঘৰ মোৰ